সন্ন্যাস যুগ প্ৰথমতে চাওক অৰ্জুন বিষাদ যুগ মানে অভাৱটো অনুভৱ কৰালে জীৱনৰ বাস্তৱিকতাটো তাৰ পিছত জ্ঞান দিলে আৰু সেই জ্ঞানক প্ৰয়োগ কৰিবলৈ কৰ্ম কৰিবলৈ যাওঁতেও সেই কৰ্ম শাস্ত্ৰবিহিত হ'ব লাগিব শাস্ত্ৰবিহিত কৰ্ম যদি নকৰে তেতিয়াহ'লে স্বয়ং ব্ৰহ্মা ইন্দ্ৰও খহিব লগা হয় আমিতো সাধাৰণ আৰু সেই কৰ্ম কৰিবলৈ যে কৰ্মত জ্ঞান আৰু সন্ন্যাস বুলি কোৱাৰ লগে লগে আমাৰ আশ্ৰম ভিত্তিক যিটো কথা বুজা যায় যে এজন ব্যক্তি যেনেকৈ মনুষ্য জীৱনৰ 4টি পৰ্যায় দেখুওৱা হৈছে ব্ৰহ্মচৰ্য গাৰ্হস্থ্য বানপ্ৰস্থ সন্ন্যাস পোনপ্ৰথমতে শিক্ষা অৰ্জন কালছোৱাত বোলে ব্ৰহ্মচাৰী বা ব্ৰহ্মচৰ্য পালন কৰিব তেতিয়া মূল জীৱনৰ উদ্দেশ্য সেইখিনি সময়ত কেন্দ্ৰীভূত হ'ব শিক্ষা গ্ৰহণত তাৰপিছত গৃহস্থী গৃহ সংসাৰত প্ৰৱেশ কৰিব আগতে ভাল আছিল সেই শিক্ষা অৰ্জন কৰা কালছোৱাতে গুৰুৱে গুৰুকুলসমূহত গৃহস্থী আশ্ৰমখনৰ প্ৰয়োজনীয় সকলো শিক্ষা প্ৰদান কৰিছিল আজিকালি সেইটো নাই আৰু তাৰ বাবে আমাৰ ঘৰখনক দায়িত্ব দিয়া হৈছিল কিন্তু কিছু কিছু ক্ষেত্ৰত ঘৰখনো আজিকালি ব্যৰ্থ হৈ যায় তাৰ পাছত বানপ্ৰস্থ গৃহস্থী সংসাৰখনৰ সকলো প্ৰায় দায়িত্ব পালন কৰাৰ পাছত ব্যক্তিজন যেতিয়া পুত্ৰ ভাৰ্যা সকলো দিশৰ পৰা আজৰি হয়গে তেতিয়া একান্তভাৱে তাৰ বাকীকেইটা থকাকেইটা দিন ঈশ্বৰ চিন্তনত প্ৰয়োগ কৰিব বিচাৰে সেই অৱস্থাটোকে বানপ্ৰস্থ কোৱা হয় আৰু যেতিয়া ঈশ্বৰৰ ওচৰত একমাত্ৰ ৰতি উপজেগৈ যে তেতিয়া আৰু চিন্তন একমাত্ৰ ঈশ্বৰতে থাকেগৈ কেনেকৈ ঈশ্বৰৰ চিন্তন থাকেগৈ আজি ল'ৰাটোৰ বা ছোৱালীজনীৰ লগৰ এজন যদি ঘৰলৈ আহে তেতিয়াহ'লে সেই লগৰ বন্ধু বা বান্ধৱীজনীক যদি ধৰি লওক ভালকৈ শুশ্ৰূষা নকৰে তেতিয়াহ'লে কাইলৈ ক'বগৈ নে যে আমুকৰ ঘৰলৈ গৈছিলোঁ ভালকৈ মাত এষাৰি নিদিলোঁ নহয়নে সেইটো পৰ্যায় গ'ল ডেকা মানুহজনৰ ঘৰ ডাঙৰজনৰ জ্যেষ্ঠজনৰ যদি কোনোবা ইষ্ট মিত্ৰ কুটুম্ব সম্পৰ্কীয় মানুহ ঘৰখনলৈ আহে আৰু যদি লগত যদি ধৰি লওক তেওঁ ভালকৈ শুশ্ৰূষা কৰা নাযায় তেতিয়াহ'লে কাইলৈ তেওঁ ক'বগৈ নহয়নে কিন্তু বৃদ্ধ বয়সৰ এটা বয়স পোৱাৰ লগে লগে যদি তেওঁৰ আৰু ইষ্ট মিত্ৰ কুটুম্ব সুবিধা হওক তেতিয়া কি ক'ব বোৱাৰীয়েকক ক'ব বোৱাৰী চাবা দে আজি আমুক আহিছিল খোৱা বোৱা ল'ৰাটোক ক'ব নহয়নে তাতে কি খোৱা বোৱা ব্যৱস্থা কৰিবি আৰু বা ধৰি লওক আলহীজনকো তেওঁ বৃদ্ধজনে ক'ব যে ল'ৰা ছোৱালীয়ে কি খুৱাই বোৱাই আপোনাক শুশ্ৰূষা কৰে কৰিব আৰু মই নোৱাৰোঁ তাৰ ফলত সেইখিনি সময়ত দুখটো তেওঁৰ ওপৰত নাথাকেগৈ নহয়নে সেইকাৰণে সন্ন্যাস অৱস্থাত বা সন্ন্যাস আশ্ৰমত কি কোৱা হৈছে দায়িত্ব নিজেই লোৱা নাই চব তেওঁক দি দিয়া হৈছে সেইটো হৈছে সন্ন্যাসৰ ধাৰণা আগতে বয়স ভিত্তিকভাৱে আহিছিল কিন্তু এতিয়া কৰ্মটো যুক্ত কৰি দেখুৱাইছে যে কৰ্মটো কৰিবলৈ যাওঁতে আমি যে কওঁ যে আমাৰ কৰ্মত অধিকাৰহে আছে ফলত অধিকাৰ নাই আমি কৈ থকা সকলোচোন ফলটোৰ কথা ভাবি থাকোঁ নহয়নেলো ল'ৰা ছোৱালী পৰীক্ষা দি অহাৰ পাছতে সুধিলোহেঁতেন নে কিমান নম্বৰ পাবি ক যেন বহি সিহে চাব নহয়নে এই কথাটো কিছু মানে ব্যক্তিগত ব্যৱহাৰিক জীৱনত এইটো অদ্ভুত যেন নিমিলে যেন লাগে কিন্তু সত্য সেইটোৱেই আমি যিমানেই আমাৰ পৰীক্ষা এটা পাছ কৰিবলৈ মোৰ 100% চেষ্টা তাত থাকিব পাৰে কিন্তু সেই 100% চেষ্টা মইহে ভাবিছোঁ মোৰ দিছোঁ বুলি তাৰ লগতে পূৰ্বৰ কৰ্মফল এটাওতো যুক্ত হৈ আছে তাৰ পাছতহে ৰিজাল্টটো বনিবগৈ যিটো অদৃশ্য সেইবাবে কোৱা হৈছে আমাৰ কৰ্মত অধিকাৰ নাই আমি বৰ্তমান জগতখনত যিমানেই পাৰফেক্টকৈ কামটো নকৰোঁ কিয় সেই কামটোত এটা পূৰ্বজন্মৰ ফলতো যুক্ত হৈ আছে যিটো আমি কোনো প্ৰকাৰে ভাবিবই নোৱাৰোঁ সেইকাৰণে মানে কৈছে কি যে কৰ্ম ফলটোৰ কথা আশা কৰি নাথাকিবা কৰ্মটো যিমান পাৰে সিমান শুদ্ধতাৰে কৰি যোৱা আৰু তেতিয়াহ'লে কৰ্ম ফলটো আশা কৰা মানে আচলতে কি হয় পথাৰত বোলে খেতিৰ দিনত ধানকেইটা সিঁচি থৈ আহিছোঁ সিঁচি আহি যদি মই ঘৰত বহি কাগজ লৈ হিচাপ কৰোঁ কেইবেগ ধান পাম হিচাপ ওলাব জানো নোলাই নহয় সিঁচি থৈ আহিছোঁহে আৰু এটা কথা যদি তাত মিঠা ফলৰ গছজোপা ৰোৱা হৈছে তেতিয়া তাত কেনেবাকৈ টেঙা লাগিব পাৰে নি বাৰু কেনেবাকৈ তাত কেঁহা লাগিব পাৰে নি এইটোতো চিন্তা কৰাৰ প্ৰয়োজনীয়তা নাই আৰু টেঙা গছজোপা ৰুই তাত কেনেবাকৈ মিঠা লগাবও পাৰি নি এই কথাটো ভাবি লাভ নাই যদি মই ভাল কাম কৰিছোঁ কৰ্মটোত মোৰ বিশ্বাস আছে নহয়নে এতিয়া কৰ্মটো বিশ্বাস বুলি কওঁতে এইখিনি এটা প্ৰশ্ন এটা আহি পৰে নহয় ঘোষাত মহাপুৰুষে আৰম্ভণিতে কৈছে নহয় কৰ্মত বিশ্বাস যাৰ নহয় জানো যিজনে বোলে কৰ্মত বিশ্বাস কৰি পেলাই ঈশ্বৰক কৰ্ম কৰিবলৈ যায় তেতিয়াহ'লে তেওঁ পৰা ঈশ্বৰ বোলে দূৰতো বিদূৰ হৈ যায় নহয়নে কৰ্মত বিশ্বাসটো কেনেকুৱা এইখিনিতে বৰ ধুনীয়া প্ৰসংগ এটা আহে এই নাৰদদেৱক আপোনালোকে শুনিবলৈ পাইছেই চাগে নাৰদদেৱ এবাৰ বৈকুণ্ঠলৈ গৈছিল নাৰদদেৱেতো উশাহে প্ৰতি নাৰায়ণ নাৰায়ণ কৰি থাকে ন
তেতিয়া ভাৱ এইটো লৈ গৈছিল যে ঈশ্বৰৰ সকলো ভক্তৰ ভিতৰত ধৰি লওক শ্ৰেষ্ঠ চাগে ময়েই, ঈশ্বৰে আটাইতকৈ বেছি মোকেই ভাল পায়, কাৰণ মই প্ৰতিটো সময়তে ঈশ্বৰকেই চিন্তা কৰি থাকোঁ। তেতিয়া নাৰায়ণে নাৰদদেৱৰ কথা নকৈ মৰ্তৰ এজন খেতিয়কৰ কথা ক'লে। তেতিয়া নাৰদদেৱে ভাবিলে যে মোতকৈও তেওঁ বেছিকৈ ভগৱন্তৰ নাম উচ্চাৰণ কৰে নি বা ভগৱন্তক চিন্তা কৰে নি, যাৰ বাবে তেওঁক শ্ৰেষ্ঠ বুলি ক'লে। আৰু তাকে চাবলৈ নাৰদে মৰ্তলৈ আহিলে, আহি পেলাই দেখিলে তেওঁ বেলেগকৈ একো উপাসনা কৰে। ৰাতিপুৱা শুই উঠে আৰু ঈশ্বৰক চিন্তা কৰে, দিনটোলৈ ওলাই যায়, কাম কৰা আগমুহূৰ্ততো ঈশ্বৰক চিন্তা কৰে, আকৌ গধূলা ধৰি লওক ভাত পানী খাই আৰু বিচনাত উঠোতে ঈশ্বৰক চিন্তা কৰে। আৰু তাৰপৰা গৈ পেলাই ঈশ্বৰক আপত্তি জনালেগৈ যে প্ৰভু তেওঁতোতো বিশেষ একো উপাসনা নকৰি 3টা সময়তহে মোক চিন্তা কৰে, বেলেগ বাকীখিনি সময়ত মোক ইমান স্মৰণো কৰি নাথাকে, গতিকে তেওঁৰ ভক্তিনো শ্ৰেষ্ঠ কিদৰে হ'ল। তাত আচলতে নাৰদদেৱতকৈ তেওঁ শ্ৰেষ্ঠ এই কথাটো দেখুওৱা হোৱা নাই, ভাৱৰ শ্ৰেষ্ঠটোতো দেখুৱাইছে যে হে নাৰদ, তুমি স্বভাৱৰ বশৱৰ্তী হৈ নাৰায়ণ নাৰায়ণ কৈছা, কিন্তু তেওঁ সমস্ত মোক অৰ্পণ কৰিছে। ৰাতিপুৱা শুই উঠিছে, গোটেই দিনটো মোকেই অৰ্পণ কৰিছে, কৰ্মটো কৰা আৰম্ভণি সময়তো মোকেই অৰ্পণ কৰিছে, শুবলৈ গৈছে নিদ্ৰাও মোক অৰ্পণ হৈ গৈছে, হয়নে? সেই অৰ্পণাটো শ্ৰেষ্ঠ। গতিকে আমি কিমান ঈশ্বৰৰ নাম উচ্চাৰণ কৰিছোঁ এইটো জৰুৰী নহয়, ইয়াত নোলোৱাজনৰ মুখৰ পৰাও ঈশ্বৰৰ নাম ওলাব, নহয়নে? অনুকূল পৰিৱেশত ঈশ্বৰক চিন্তা কৰাটো কোনো টান কাম নহয়, প্ৰতিকূল পৰিৱেশত চিন্তা কৰাটোহে আচল কথা, নহয়নে? ইয়াত ৰাম নাৰায়ণ হৰি গোপাল গোবিন্দ চব ওলাব, উজুতি খাওঁতে কিটো ওলাব সেইটোহে জৰুৰী। গা ধুবলৈ যাওঁতে ডাৱৰীয়া বতৰ পিছল খালোঁ বোলে কি ওলালে, সেইটোহে জৰুৰী। সেইখিনি সময়ত যদি বেয়া মাত এটা ওলায় তেতিয়াহ'লে ঈশ্বৰ চিন্তন মোৰ সম্ভৱ নহয় নহয়। সেইখিনি সময়ত অন্ততঃ এইটো চেতনা থাকিব লাগিব যে নহয়, মই উজুতিটো খাইছোঁ, প্ৰথম তেওঁকহে চিন্তা কৰিম। ভক্ত অভক্তৰ মাজত পাৰ্থক্য সেইখিনিতে। অভক্তই তাতে দুগুৰমান দিব, তাতে দুঘোচামান দিব, তাকে গালি পাৰিব, আমুকৰ কাৰণে নহ'ল, তামুকৰ কাৰণে নহ'ল, আমুক হ'ল তামুক হ'ল বুলি। ভক্তজনে নহ'ব, ঈশ্বৰে সতৰ্কতা দিছে, মই যি পালোঁ আজি উজুতিটো খালোঁ, মোৰ কৰ্মফল আছিলে, গতিকে অনাগত দিনত মই কিবা এটা কাম কৰোঁতে সতৰ্কতা ৰাখিব যাতে আৰু উজুতি খাবলগীয়া নহয়। সেয়া লাগিলে শিলগুটিটোৰে হওক বা জীৱনত পোৱা কোনোবা ঠেকেচাই হওক, হয়নে? সেই সতৰ্কতাটো লাগে। আৰু এই সতৰ্কতাটো লৈ কৰ্ম কৰিবলৈ যাওঁতে তেতিয়া সেই কৰ্ম ফলটোৰ প্ৰতি ইচ্ছাটো নাথাকেগৈ। ইচ্ছা নথকা মানে এইটো নহয় যে তাক এৰি দিয়া হৈছে, তাৰ ফলটো আপুনি পাব, কিন্তু সেই ফলতে বন্ধনত ৰখা নাই, কাৰণ চিন্তা কৰাৰ প্ৰয়োজনীয়তাই নাই। আম পুলিটো ৰুলে তাত আম পুলিয়ে লাগিব, আপোনাৰ মোৰ দায়িত্ব হৈছে আম পুলিটো কিদৰে জাবৰ জোথৰ দি যাতে বৃদ্ধি কৰিব পাৰোঁ, যথা সময়ত তাত আম লাগিব, হয়নে? আৰু তেতিয়াহ'লে সকলো সময়তে এইটো জৰুৰী নহয় যে পুলিটো ৰোৱা হ'ল বুলি যে তাত ফল মূল লাগিব। হয়, সংসাৰখনত এইটো জৰুৰী নহয় যে কামটো কৰিলোঁ বুলি সি ফল দিব, এইটো কৰ্মৰ অনিশ্চয়তা। কিবা এটা কাম আপুনি কৰিলে, আপুনি সফল হ'ল, একেটা প্ৰক্ৰিয়াই মই কৰিলোঁ, মই বিফলতাও লাভ কৰিব পাৰোঁ। সেইকাৰণে কি কৰিলে, যিটো কৰ্মৰ প্ৰতি অনিশ্চয়তা আছে ঈশ্বৰক দি দিয়া, তেতিয়াহ'লে যাতে তেওঁক ক'ব পৰা যায় তোমাক অৰ্পণা কৰি গ'লোঁ, তোমাৰ মতেই কৰিলোঁ, এতিয়া যদি তাৰ অনুসাৰে তুমি মোক এইকণ ফল দিয়া নাই, তেতিয়াহ'লে তাৰ বাবে দায়ীটো তুমি, দুখটো তেতিয়াহ'লে জীৱৰ ওপৰত নাথাকে।